হাই গাইজ নমস্কাৰ মই ইলাবৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাই আছোঁ, বলক। বনাইছোঁ মুগ মচুৰ আৰু লগত বিলাহী এটা দিছোঁ। চব মাছ মাৰিব টাইম আছে, পূৰা পানীটো শুকাই গৈছে। মই গেছৰ মানুহটোৰ লগত কথা পাতি আছিলোঁ। পৰহিয়ে গেছ দিয়াৰ কথা আছিলে, গেছটো দিয়া নাই। ইফালে গেছ হোম ডেলিভাৰী দেখাই আছে, মানে ইফালে গৰম পানী কৰি আছোঁ দালিত। গেছৰ কথা পাতাতে দালিখিনি পূৰা কিবাই হৈ গৈছে। দালিখিনি চম্বাছ মাৰোঁ এতিয়া ধুনীয়াকৈ। আগতে উঠাই লওঁ দালিখিনি, বইল কৰাটো আৰু কিবাটো নেদেখালোঁ বাৰু। মুগ মচুৰ আৰু বিলাহী এটা দিছোঁ। ডিউটিও আছে, পটাপট মই কৰি আছোঁ এতিয়া। ইফালে দালি বনোৱা কেৰাহীতে দি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল, মানে এনেকুৱা হেড্ৰেক মোৰ ডিউটিত যোৱাৰ টাইমতো চবখিনি চাই চিন্তি কৰি থৈ যাব লাগে। কিয় দেৰি হৈ যায় মোৰ, কেতিয়াবা ৰাতি হয়, মানুহটো নাথাকে, বাহিৰত যাই থাকে কাৰণে, ডিউটিৰ কাৰণে চব মেনেজমেণ্টবিলাক কৰি থৈ যাব লগা হয়। কিয় পৰহি পানী শেষ হ'ল, পানী ল'লোঁ। পৰহি চাউল শেষ হৈছে, তেতিয়া ক'লোঁ। যোৱাকালি পৰহি মানে দিব সময় নহ'ল, মই নাই কাৰণে সিহঁতেও নিদিলে, মানে বিয়া আছে বুলি যোৱাকালি পুৱাই দি থৈ গ'ল 9:30 বজাত মই ডিউটি যোৱাৰ আগতে। ইফালে পৰহিৰ পৰা গেছটো কিবা দেখাই আছে, হোম ডেলিভাৰী দেখাই আছে। মানে OTP খোজাৰ লগে লগে মই দিলোঁ, পিছত দেখোন হোম ডেলিভাৰী দেখাইছে। তাৰপিছত লগে লগে মই ফোন কৰিলোঁ, তেতিয়া কৈছে কালি দিম। যোৱাকালিও নিদিলে, আজি দিম বুলি কৈছে। আজি 1, 2, 3 বজাত দিম বুলি কৈছে। আজি লগে লগে মই ক'লোঁ যে তেতিয়াহ'লে মই কমপ্লেইন দিম আৰু উপায়টো নাই বুলি কোৱাতে কৈছে, বাইদেউ আপুনি কেইটা বজাত ডিউটি যাব? মই কৈছোঁ 11:30 বজাত। তেতিয়া আপোনাৰ গেছটো মই 11টাত আনি কেনে দি আছোঁ, অকণমান ৰখি ল'ব বুলি কৈ আছে। চাওক সি আনি দিয়ে না নিদিয়ে, মানে গেছটো কাৰণে মোৰো টেনশ্যন হৈ আছে। কেতিয়াৰ টাইমত মানে 25 দিন পাৰ হৈ গৈছে মোৰ, তথাপিও এতিয়াক লাগে আনি। তেলত শুকান জলকীয়া আৰু পাঁচফোৰণ আগতে দি দিছোঁ অলপ, এতিয়া দিছোঁ কাটি ৰখা জলকীয়া ফালি কেনে দি কেনে, তাৰপিছত দিছোঁ পিঁয়াজ। গোল্ডেন কালাৰ হোৱাতে দি দিম দালিখিনি। এতিয়া দি দিছোঁ কালাৰৰ কাৰণে ৰংগুৰিৰ লগত নিমখ সোৱাদ অনুসৰি। এতিয়া দি দিম দালিখিনি দি দিওঁ। আগতে বিলাহীটো ধুনীয়াকৈ দি লওঁ। এতিয়া দি দিলোঁ দালিখিনি, মানে একেবাৰে ৰাতিৰো বনাইছোঁ, মানে যাতে মই আহি কেনে কেতিয়াবা দেৰি হৈ যায় না। আজি ইভিনিং গৈছোঁ যেতিয়া দেৰিটো হ'বই, তাৰ কাৰণে মানে দালি একেবাৰে ৰাতিৰো বনাই থৈ যাম। ইয়াতে এড কৰিম অকণমান উতলা গৰম পানী, দালিটো কমি যাব নহ'লে। দি দিলোঁ উতলা গৰম পানী দি দিছোঁ। এতিয়া ধুনীয়াকৈ 10-15 মিনিট উতলিব দিম। আৰু ৰাতিৰে আলু বিলাহী কঁঠালৰ চব্জি এইটো আছে, লগত চয়াবিন সেনেকুৱা দি কিনে ধুনীয়াকৈ বনাইছোঁ কঁঠালৰ চব্জি। যোৱাকালি বনোৱাটো নেদেখালোঁ, কিয় বাইদেউৰ লগত কিবা মোবাইল কিনিব গ'লোঁ, তাৰ কাৰণে। আপোনালোকে অলৰেডি গম পালে, মোৰ মানুহটো থাকিলে মোক যেনেকুৱা হ'লেও মানে সি ফোন কৰে বা গেছটো কেতিয়া আহিব কি। এতিয়াও আজি বাৰে বাৰে কৈ আছে গেছটো আহিলে নাহিলা। মই চোৱা অহা নাই, তেতিয়াহ'লে তুমি ফোন কৰাচোন। তেতিয়া ফোন কৰাৰ লগে লগে মানে চেঞ্জ কৰি দিলে। গেছৰ মানুহটো কি আছে 1-2 বজাত। মই কৈছোঁ তুমিতো হোম ডেলিভাৰী দিয়া বুলি গেছটো কিবা আহি আছে, ঠিক আছে মই তেতিয়াহ'লে কমপ্লেইন দি আছোঁ। দুপাতে সি লগে লগে কল কৰি কেনে কৈ আছে কেইটা বজাত আপুনি ডিউটি যাব। তেতিয়া যোনটো মানুহটোক আমি বিশ্বাস কৰোঁ বা গেছ দিব আহে, তাইয়ে যদি আমাক ঠগায়, তে আমাৰ বিশ্বাসটো থাকিল ক'ত? তাৰ কাৰণে কিছুমান মানুহে যে কয় বিশ্বাস কৰিবও নালাগে, বিশ্বাস কৰিবও লাগে, সেনেকুৱা কয় যে চব মানুহটো সমান নহয়। তাৰ কাৰণে পিছে অলৰেডি গম পালে আপোনালোকে মই দুপৰীয়া সাজত কি বনালোঁ। অলৰেডি যোৱাকালিৰ অকণমান ভাজি আছিলে, আপোনালোকে অলৰেডি গম পাইছে। এইফালে মুগ মচুৰ বিলাহী মিলাই কেনে দালি বনাইছোঁ, আৰু লগত কণী আছে, কণী আমলেট কৰি সেনেকাই ময়ো ডিউটিত লৈ যাম টিফিন। পিছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, আৰু এটা কথা, যেতিয়া গেছটো আহিব তেতিয়া অলৰেডি মই কিবা আপডেট দি দিম বাৰু আপোনালোকক। পিছে মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।